মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাই আমি আজি নৱম শ্ৰেণীৰ এটি নতুন পাঠৰ আলোচনা কৰিম। পাঠটি আলোচনা কৰাৰ আগতে আমি কেইটামান কথা আলোচনা কৰি চাওঁ আহা। প্ৰথম কথা হ'ল আমি বিন্দুৰ সংজ্ঞা আগতে পাইছোঁ, যিহেতু বিন্দু কাক বোলে। তাৰপিছত বিন্দুৰ পিছত আমি ৰেখাৰ বিষয়ে পাইছোঁ। দুটা বিন্দু সংযোগী আমি ৰেখাখণ্ড বুলি ক'ব পাৰিম। ইয়াক আমি ৰেখাখণ্ড বুলি ক'ব পাৰিম। এই দুটা বিন্দুৰ ধৰা এ আৰু বি বিন্দু সংযোগী যিডাল আমি পাম তাক ৰেখাখণ্ড বুলি ক'ব পাৰিম। আৰু যদি ই অসীমলৈ বিস্তৃত হয় তাক আমি তেতিয়া ৰেখা বুলি ক'ব পাৰিম। অৰ্থাৎ আমি ইয়াক ৰেখাখণ্ড নকৈ তেতিয়া তাক আমি ৰেখা বুলি ক'ম। খণ্ড হ'বলৈ হ'লে তাত অসীমলৈ বিস্তৃত নহ'ব। এইটো হ'ল ৰেখা খণ্ড হ'ব। এতিয়া আমি যদি চাওঁ যিকোনো তিনিটা বিন্দু, দুটা বিন্দু আমি চালোঁ, এডাল ৰেখা হ'ল। তিনিটা যদি বিন্দু চাওঁ, আমি যদি সিহঁতক সংযোগ কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি এডাল ৰেখাখণ্ড পাম। আৰু যদি এনেকৈ বিন্দুবিলাক থাকে তেতিয়া তাক একবিন্দুগামী বুলি কোৱা হয়। তাত একেটা বিন্দুৱেদি যাব, ৰেখাডাল একেটা বিন্দুৱেদি যাব। যদি আমি বিন্দু তিনিটাক বিভিন্ন প্ৰকাৰে লওঁ, যে একে ৰেখাত নথকাকৈ যদি লওঁ, এটা ইয়াত ল'লোঁ এ বিন্দু, এটা ইয়াত ল'লোঁ বি বিন্দু, আৰু এটা আমি ইয়াত ল'লোঁ চি বিন্দু, তেতিয়াহ'লে আমি বিন্দুবিলাক যদি সংযোগ কৰোঁ, এই বিন্দুবিলাক যদি সংযোগ কৰোঁ, আগত যেনেকৈ তিনিটা বিন্দু সংযোগ কৰি আমি এডাল ৰেখা পাইছিলোঁ, ইয়াত আমি তিনিডাল ৰেখা পালোঁ। ইয়াত দেখিলোঁ যে তিনিটা বিন্দু সংযোগ কৰি আমি তিনিডাল ৰেখা পালোঁ। গতিকে ইয়াৰ পৰা আমি জানো যে তিনিটা বিন্দু একবিন্দুগামী হ'লে এডাল ৰেখা পাম। যদি একবিন্দুগামী নহয় তেতিয়াহ'লে আমি এই যিটো চিত্ৰ পালোঁ ইয়াত আমি ত্ৰিভুজ। যদি আমি চাওঁ চাৰিটা বিন্দু, এটা এ বিন্দু, এটা বি বিন্দু, এটা চি বিন্দু, এটা ডি বিন্দু, এই বিন্দু চাৰিটাৰ মাজেৰে যদি ৰেখা টানিব পাৰি বা ৰেখাখণ্ড টানিব পাৰি তেতিয়াহ'লে বিন্দুকেইটা একবিন্দুগামী হ'ব। যদি এই বিন্দুকেইটা বিভিন্ন অৱস্থানত থাকে, একবিন্দুগামী নোহোৱাকৈ থাকে, ইয়াত এনেকৈ যদি থাকে, আৰু এই বিন্দুবিলাক যদি আমি এডাল এডাল ৰেখাৰে সংযোগ কৰোঁ তেতিয়া আমি দেখিবলৈ পাম এটা নতুন জ্যামিতিক আকাৰ, যিটোৰ নাম আমি ক'ম, ইয়াক যেতিয়া ত্ৰিভুজ কৈছিলোঁ, ইয়াৰ চাৰিটা বাহু আমি দেখিবলৈ পালোঁ, চাৰিটা কোণ দেখিবলৈ পালোঁ, সেইকাৰণে ইয়াক নাম ক'ম আমি চতুৰ্ভুজ। ইয়াক আমি নাম ক'ম চতুৰ্ভুজ। যে আমি আজিৰ পাঠটো পঢ়িম চতুৰ্ভুজৰ ওপৰত। গতিকে আজি আমাৰ পাঠ হ'ল চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেল। গতিকে চতুৰ্ভুজৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে আমি চতুৰ্ভুজৰ ধৰ্মবিলাক প্ৰথম চাওঁ। ইয়াত প্ৰথম আমি দেখিলোঁ যে চাৰিটা বাহু আছে, চাৰিটা কোণ আছে। চতুৰ্ভুজবিলাক যে সকলোবিলাক এনেকুৱাকৈ হ'ব এনেকুৱা কথা নাই। এনেকুৱা চতুৰ্ভুজো হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, এ বি চি ডি। গতিকে চাৰিডাল বাহু থাকিলেই সি এটা চতুৰ্ভুজ হ'ব। আৰু তাত দেখিছোঁ আমি চাৰিটা কোণ আছে, চাৰিডাল বাহু আছে আৰু চাৰিটা কোণ আছে। আৰু ইয়াত এই শীৰ্ষবিন্দুকেইটা সংযোগ কৰি আমি দুডাল কৰ্ণও পাব পাৰোঁ। এ চি আৰু বি ডি যেনেকৈ আমি কৰ্ণ পাব পাৰোঁ, এইডালক আমি কৰ্ণ বুলি ক'ম। চতুৰ্ভুজৰ এই ধৰ্মবিলাকনো কি তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। যে চতুৰ্ভুজৰ ধৰ্মত চাৰিটা বাহু আছে, চাৰিটা কোণ আছে, কিন্তু ইয়াত এটা ধৰ্ম আছে কি, এই চাৰিটা কোণৰ সমষ্টিনো কিমান তাৰ বিষয়ে এটা অনবদ্য আছে। যে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী বা 4 সমকোণ। চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি যে 4 সমকোণ বা 360 ডিগ্ৰী, সেইটোক আমি দেখুৱাব পাৰোঁ, প্ৰমাণ কৰিব পাৰিম। আমি প্ৰথম আমি উপবাদ্যটো লিখি লৈছোঁ। বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ সম্পৰ্কত আমি জানিবলৈ হ'লে
চতুৰ্ভুজৰ যি বিভিন্ন প্ৰকাৰ আছে সামান্তৰিক ৰম্বাস আয়ত বৰ্গ ট্ৰেপিজিয়াম আৰু কাইট বা চিলা এই গোটেই সম্পৰ্কে জানিবলৈ হ'লে তোমালোকে আমি আজি ইয়াত আলোচনা নকৰোঁ যেহেতু এটা পাঠ তোমালোকৰ বাবে বনাই থোৱা আছে টাইপছ অফ কোৱাড্ৰিলেটাৰেল যেটো পাঠ ইংৰাজীত আছে যদিও তোমালোকে অসমীয়াত বুজিব পৰাকৈ সহজ ইংৰাজী কোৱা আছে In this lesson, we learned about types of quadrilateral. Quadrilateral can be defined as a two-dimensional shape which has four. তোমালোকে পাঠটো চাবা আৰু সেই পাঠটো চালে বুজি পাবা বুলি আমি ভাবিছোঁ ইয়াৰ পিছতে আমি সামান্তৰিক সম্পৰ্কীয় উপপাদ্যৰ 8.1 উপপাদ্যটো চাওঁ সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ ইয়াৰ এডাল যদি কৰ্ণ অঁকা হয় সেই কৰ্ণডালে দুটা ত্ৰিভুজটোক এই দুইটা ত্ৰিভুজক সৰ্বাংগসম হ'ব অৰ্থাৎ তাৰ প্ৰতিটো অংগ সমান হ'ব যেহেতু আমি সৰ্বাংগসমৰ বিষয়ে ত্ৰিভুজ পাত্ৰিত অধ্যয়ন কৰি আহিছোঁ এতিয়া আমি এইটোক আমি কেনেকৈ প্ৰমাণ কৰিম এই উপপাদ্যটো আমি প্ৰমাণ কৰাৰ সম্পৰ্কে মই কৈছোঁ যে এ বি চি আৰু এ ডি চি ত্ৰিভুজকেইটা আমি সৰ্বাংগসম বুলি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিবলৈ যাওঁতে আমি আগতে পাই আহিছোঁ যে তাত কোনো নিম্নতম তিনিটা চৰ্ত আৱশ্যক হয় যি তিনিটা চৰ্তই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰে গতিকে এ বি চি আৰু এ ডি চি ত্ৰিভুজকেইটাত আমি যদি চৰ্তবিলাক বিচাৰিবলৈ যাওঁ আমি যেহেতু দিয়া আছে সামান্তৰিক বুলি দি থোৱা আছে সামান্তৰিক হোৱাৰ কাৰণে তাৰ এ ডিৰ সমান্তৰাল বি চি গতিকে ইয়াত এ চি ছেদক হ'ল গতিকে এ ডিৰ লগত এ চি আৰু বি চিৰ লগত এ চিয়ে কৰা কোণকেইটা আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখিবলৈ পাম যে এ ডিৰ লগত এ চিয়ে কৰা কোণটো হ'ল ডি এ চি কোণ আৰু বি চিৰ লগত এ চিয়ে কৰা কোণটো হ'ল এ চি বি কোণ গতিকে এই কোণকেইটা একান্তৰ কোণ হ'ব যিহেতু এইকেইডাল সমান্তৰাল সৰলৰেখা গতিকে এই কোণকেইটা সমান হ'ব দ্বিতীয়তে আমি যদি চাওঁ যে এ বিৰ সমান্তৰাল চি ডি যিহেতু সেইটো সমান্তৰিক তেতিয়াও একেডালে যদি এ চি ছেদক আমি ধৰোঁ তেতিয়াহ'লে ডি চি এই কোণৰ মাপ তাত এই কোণটো সেই কোণটোৰ মাপৰ লগত বি এ চি কোণটো মাপটো সমান হ'ব সিহঁত একান্তৰ কোণ হ'ব অৰ্থাৎ ডি চিৰ লগত এ চিয়ে কৰা কোণ এ বিৰ লগত এ চিয়ে কৰা কোণ সেই কোণকেইটা সমান হ'ব গতিকে দুটা কোণ সমান হ'ল আৰু এডাল বাহু যিহেতু এ চি বাহুডাল দুইটা ত্ৰিভুজতে আছে গতিকে আমি এ চি সমান এ চি লিখি কোন বাহু সূত্ৰ মতে নিয়ম মতে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিব পাৰিম আৰু ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিলে আমাৰ যিটো প্ৰমাণ কৰিবলগীয়া কথা সেই প্ৰমাণ কৰিবলগীয়া কথাটো হ'ব গতিকে আমি তাত বিশেষ সূত্ৰটো লিখিব লাগিব বিশেষ সূত্ৰ তোমালোকে লিখিবলৈ শিকিব লাগিব তাৰ বিশেষ সূত্ৰ আমি আগৰ পাঠত বিশেষ দিয়া নাই এতিয়া বিশেষ সূত্ৰ হ'ল যিখিনি দিয়া আছে দিয়া থকা কথাখিনি আৰু প্ৰমাণ কৰিবলগীয়া কথাখিনি লিখি দিলেই বিশেষ সূত্ৰটো হ'ব গতিকে এ বি চি ডি সামান্তৰিকৰ এ চি কৰ্ণ প্ৰমাণ কৰিব লাগে ত্ৰিভুজকেইটা দুটা সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰে গতিকে তাত দুটা ত্ৰিভুজ আমি পালোঁ ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি গতিকে ইয়াত আমি প্ৰমাণৰ কাৰণে লওঁ প্ৰমাণ এ বি চি ডি সামান্তৰিক এইটো আমাক দিয়া আছে এতেকে আমি লিখিব পাৰিম এতেকে এ ডি সমান্তৰাল বি চি আৰু তেতিয়া এ ডি সমান্তৰাল বি চি এ চি ছেদক তেতিয়াহ'লে আমি লিখিব পাৰিম এংগুল ডি এ বি চি এ কোণ
সমান এংগুল DAC কোণ এইকেইটা কোণ হ'ব একান্তৰ কোণ এইটো আমি একান্তৰ কোণ লিখিব পাৰিম এইটো 1 নম্বৰ আমি দিলোঁ আকৌ AB সমান্তৰাল CD এবাৰ আমি এইডাল ল'লোঁ সমান্তৰাল AC ছেদক গতিকে আমি লিখিব পাৰিম এটাকে এংগুল BAC কোণ ইজ ইকুৱেল DCA কোণ এইটোক আমি একান্তৰ কোণ হিচাপে লিখিব পাৰিম গতিকে আমি এতিয়া ত্ৰিভুজ দুটা সমাংসম কৰিব পৰা হৈ গ'লোঁ যেহেতু দুটা সূত্ৰ পাই গ'লোঁ দুটা ত্ৰিভুজ সূত্ৰ পাই যোৱাৰ পিছত আমি শেষৰ সূত্ৰটো লিখিলে হৈ যাব এটাকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ACD পৰা ACD বা ADC একেটাই হ'ব এংগুল BCA কোণ ইজ ইকুৱেল DAC কোণ এটা আমি পালোঁ 1 পৰা AD সমান AD এইটো সাধাৰণ বাহু আৰু শেষৰ সূত্ৰটো লিখোঁ এংগুল BAC কোণ এংগুল DCA কোণ এইটো 2 পৰা এটাকে ত্ৰিভুজ ABC ইজ কংগ্ৰুয়েন্ট ত্ৰিভুজ ACD কো বা কো নিয়ম মতে ত্ৰিভুজ দুটা সমাংসম হ'ব গতিকে আমি প্ৰমাণ কৰা হৈ গ'ল এনেকৈ আমি প্ৰমাণ কৰিব পাৰিম তোমালোকে কথাটো বুজি পাইছা আমি এনেকৈ নিলিখি ছুটিকৈও লিখিব পাৰিম কিন্তু তোমালোকক বুজাবৰ বাবে মই এনেকৈ লিখিছোঁ তোমালোকে কিতাপত ছুটি নিয়মতো আছে অৰ্থাৎ এই গোটেই কথাখিনি প্ৰথম উলিয়াই নলৈ চিধা চিধি ত্ৰিভুজ দুটাৰ পৰা সমাংসম কৰি এনেকৈ লিখিছে কিন্তু বুজি পাবলৈ অলপ অসুবিধা বুলি ভাবি মই এনেকৈ তোমালোকক 1 নম্বৰ 2 নম্বৰ সমীকৰণ দি ত্ৰিভুজকেইটাক 1 নম্বৰ 2 নম্বৰকৈ আমি চৰ্তবিলাক আনি সমাংসম কৰিছোঁ যে তোমালোকে বুজি পালে হ'ল বুজি পোৱাৰ পিছত তোমালোকে তেনেকৈ কৰিব পাৰিবা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী এটা চতুৰ্ভুজৰ ধৰ্ম আমি তাক প্ৰমাণ কৰি দেখুৱাব পাৰোঁ যে কেনেকৈ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী হয় তাৰ বাবে আমি এডাল কৰ্ণ আঁকি ল'লোঁ কৰ্ণ আঁকি লোৱাৰ ফলত ই দুটা ত্ৰিভুজত ভাগ হ'ল যেহেতু আমি জানো এটা ত্ৰিভুজৰ তিনি কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ 2 সমকোণ গতিকে কৰ্ণডাল আঁকি লোৱাৰ ফলত চতুৰ্ভুজটো দুটা ত্ৰিভুজত যেতিয়া ভাগ হ'ল দুইটা ত্ৰিভুজৰ মাপৰ সমষ্টি 360 ডিগ্ৰী আমি দেখুৱাব পাৰিম তাক প্ৰমাণ কৰিবৰ বাবে আমি প্ৰথমতে কৰ্ণডাল আঁকি ল'ব লাগিব গতিকে বিশেষ সূত্ৰটো আমি নিলিখোঁ আমি প্ৰমাণে দেখুৱাই দিম যে কেনেকৈ চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী হ'ব তাৰ বাবে আমি ABCD এটা চতুৰ্ভুজ আঁকিলোঁ AC কৰ্ণ আঁকিলোঁ এতিয়া প্ৰমাণটো মই মাত্ৰ কৰি দিছোঁ অংকনটো আমি আঁকি ল'লোঁ AC কৰ্ণ গতিকে প্ৰমাণটো মাত্ৰ কৰি দিছোঁ ত্ৰিভুজ ABC এংগুল B কোণ প্লাছ এংগুল B কোণটো BAC কোণ আৰু BCA কোণ BAC কোণ আৰু BCA কোণ ইজ ইকুৱেল 180 ডিগ্ৰী আমি এইটো কিহৰ পৰা পালোঁ ত্ৰিভুজৰ ধৰ্মৰ পৰা পাইছোঁ ত্ৰিভুজৰ ধৰ্মৰ পৰা আমি এইটো কথা পাইছোঁ এইটো 1 নম্বৰ তাৰপিছত আমি ADC ত্ৰিভুজত লওঁ ত্ৰিভুজ ADC ইয়াত D কোণ যোগ DCA কোণ DAC কোণ যোগ DCA কোণ সমান 180 ডিগ্ৰী এইটো আমি পালোঁ ত্ৰিভুজৰ ধৰ্মৰ পৰা
এইটো 2 নম্বৰ গতিকে 1 আৰু 2 যোগ কৰিলে আমি পাম বি কোণ বি এ চি কোণ বি চি এ কোণ আৰু আমি 2 নম্বৰটোৰ বাওঁ হাতখিনি যোগ কৰিলে বি কোণ এইটো ডি কোণ হ'ব লাগিছিলে ডি কোণ প্লাছ ডি এ চি কোণ প্লাছ ডি চি এ কোণ ইকুৱেল 180 আৰু 180 দুইটা যোগ কৰিলে 360 হ'ব 360 হ'ব এতিয়া আমি মানটো চাওঁ এংগল বি বি চি এ কোণ আৰু ডি চি এ কোণ বি চি এ কোণ আৰু ডি চি এ কোণ এই দুইটা কোণ যোগ কৰিলে আমি লিখিব পাৰিম চিত্ৰত দেখিবলৈ পাম যে বি চি এ আৰু ডি চি এ এই দুইটা যোগ কৰিলে আমি চি কোণ বুলি লিখিব পাৰিম গতিকে বি এ চি আৰু বি এ চি আৰু ডি এ চি এই দুইটা যোগ কৰিলে ডি এ চি এই দুটা যোগ কৰিলে বি এ চি আৰু ডি এ চি যোগ কৰিলে আমি লিখিব পাৰিম এ কোণ এই দুটা যোগ কৰিলে আমি ক'লো চি কোণ আৰু এইটো হ'ল ডি কোণ সমান 360 ডিগ্ৰী গতিকে এ কোণ বি কোণ চি কোণ ডি কোণ চাৰিটা যোগফলৰ মাপ 360 ডিগ্ৰী আমি এনেকৈ দেখুৱাব পাৰিম গতিকে তোমালোকে আকৌ এবাৰ মই বুজাই দিছোঁ এ বি চি ত্ৰিভুজৰ তিনিটা কোণ সমষ্টি 180 ডিগ্ৰী আমি এইটো ত্ৰিভুজৰ ধৰ্মৰ পৰা পালোঁ পিছত ইটো ত্ৰিভুজৰ ক্ষেত্ৰত এ ডি চি ত্ৰিভুজৰ ক্ষেত্ৰত আমি তেনেকৈ পালোঁ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী সেই দুইটা সমীকৰণ আমি যোগ কৰিলোঁ যোগ কৰাত আমি এই কোণবিলাক মাত্ৰ যোগ কৰি চাইছোঁ বি এ চি আৰু ডি এ চি আমি যোগ কৰিলোঁ বি এ চিয়ে ডি এ চিয়ে যোগ কৰিলোঁ এই দুটা যোগ কৰিলে আমি এ কোণ পালোঁ আৰু বি চি এ আৰু ডি চি এ যোগ কৰিলে আমি পালোঁ চি কোণ গতিকে আমি চি কোণ পাতিলোঁ আৰু এই ডি কোণটো পাতিলোঁ এইটো বি কোণ এইটোৱে যোগ কৰিলে বি এ কোণ হ'ল এইটোৱে যোগ কৰিলে ডি চি কোণ হ'ল আৰু এইটো ডি কোণ হ'ল গতিকে আমি এই বাওঁহাতে থকাখিনি গোটেইখিনি পাতিলোঁ 360 হ'ল গতিকে আমি ইয়াৰ পৰা জানিলোঁ যে ত্ৰিভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী